গতিকে মই প্ৰথমতে আপোনাক আহ্বান জনাব খোজো যে যদিহে আমি এই বানপীড়িত ৰাইজক সঁচাকে ন্যায় দিব লাগে তেতিয়াহ'লে আমাৰ এই দুৰ্যোগটো নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগিব। উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ হ'লে আপোনালোকে দেখিছে যে তাক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। উৰিষ্যাত কেৰালাত যেতিয়া কিবা এটা হয় তেতিয়া আপোনাৰ নিশ্চয় দেখিছে যে তাক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। বিহাৰতো কিবা এটা যেতিয়া হয় বানপানী হয় তাকো নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। কিন্তু অসমৰ উজনি অসমৰ খিলঞ্জীয়া মানুহ বসবাস কৰা এই গোটেই 3খন ডিষ্ট্ৰিক্ট পুৰা ধুই লৈ গ'ল, সম্পূৰ্ণ নিশেষ কৰি পেলালে ইয়াৰ বসতি, ঘৰ দুৱাৰ গাড়ী ঘোঁৰা চব। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাটো বাদেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে এজনো প্ৰতিনিধি মন্ত্ৰী বা প্ৰধানমন্ত্ৰী এতিয়ালৈকে অসমলৈ অহা নাই। আটাইতকৈ আচৰিত কথা, আপুনি কলতহে শুনিছো যে আপোনালৈ এতিয়ালৈকে গৃহমন্ত্ৰীয়ে এটা ফোন আৰু প্ৰধানমন্ত্ৰীয়ে এটা ফোন কৰিছে। উজনি অসমৰ 3খন জিলাত নিশেষ হৈ গৈছে, অথচ যি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত 7 দিন অসমত থাকি কেম্পেইন কৰে, 10 দিন অমিত শ্বাহ ডাঙৰীয়াই অসমত থাকি কেম্পেইন কৰে, সেই অমিত শ্বাহ ডাঙৰীয়া আৰু সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ আটাইতকৈ দুৰ্যোগৰ সময়ত এবাৰৰ কাৰণেও ইয়ালৈ আহিবলৈ অহা নাই। মই জনামতে 2004 চনত যেতিয়া বলবলাত আপোনাৰ এনেকুৱা ধৰণৰ দুৰ্যোগ হৈছিলে গোৱালপাৰাত, তেতিয়া কিন্তু সেই সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং অসমলৈ আহিছিলে। কিন্তু অসমক আৰু উত্তৰ পূৰ্বাঞ্চলক যথেষ্ট গুৰুত্ব দিয়া বুলি কোৱা আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়ালৈকে নহাটো বা তাৰ ওপৰত এটা মন কী বাতো নকৰাটো বা তাৰ ওপৰত তেখেতে নিজে এটা সংবাদ মেলো আয়োজন নকৰাটো, অসমৰ মানুহৰ কাৰণে এটা বাৰ্তাও প্ৰেৰণ নকৰাটো কিমান ডাঙৰ যে এটা ঘটনা নিশ্চয় আপুনি উপলব্ধি কৰিব পাৰিছে। কিন্তু মই আপোনাক যিটো কথা ক'ব খুজিছো সেই কথাটো হ'ল যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত এই মুহূৰ্তত যথেষ্ট ভাল সম্পৰ্ক। আপোনাৰ লগত মই যিটো বুজি পাওঁ অমিত শ্বাহ ডাঙৰীয়াৰ যথেষ্ট সুসম্পৰ্ক আছে। মই যিটো বুজি পাওঁ যে ভাৰতবৰ্ষৰ ইতিহাসত যিমানবিলাক প্ৰধানমন্ত্ৰী হৈছে আৰু মুখ্যমন্ত্ৰী হৈছে তাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীৰ লগত যথেষ্ট ঘনিষ্ঠতা থকা প্ৰধানমন্ত্ৰীজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হ'ব লাগে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ মাজত ঘনিষ্ঠতা। সেইকাৰণে মই আপোনাক আজি এই লাইভৰ জৰিয়তে বিশেষভাৱে অনুৰোধ কৰিব খুজিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰক, অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰক আৰু প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি আপুনি অসমৰ এই বিশেষ কেলামিটি বিশেষ দুৰ্যোগটোক আপুনি নেশ্যনেল কেলামিটি ৰূপে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক।